নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝাৰণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ গুৱাহাটীৰ পৰা সিদ্ধাৰ্থ শৰ্মাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই ঘটনা আপোনালোকৰ পৰা আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া পলম নকৰি আগবাঢ়ো সিদ্ধাৰ্থৰ অভিজ্ঞতাৰ ফালে। এই ঘটনা আজিৰ পৰা কেইবছৰমান আগৰ, মানে 2016 চনৰ ঘটনা। সিদ্ধাৰ্থ তেতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছে গুৱাহাটীত আৰু এবাৰ গৰমৰ বন্ধত তেওঁ নিজৰ আৰু 3জন বন্ধুক লৈ, সিদ্ধাৰ্থৰ সৈতে 4জন, তেওঁলোকে মানে উটি যোৱাৰ সিদ্ধান্ত ল'লে। তেওঁলোকে উটিৰ 36 হেয়াৰপিনৰ কথা খুব শুনি আছিলে। 36 হেয়াৰপিন হৈছে মানে অকোৱা পকোৱা যিবোৰ ৰাস্তা থাকে, তাত 36টা মানে এনেকুৱা পাক লগা ৰাস্তা আছে। চুলিত মৰা ক্লিপ যে গেজেংবোৰ যে, সেই গেজেংটোক হেয়াৰপিন বুলি কয়। তেনেকুৱা 36টা আছে। গতিকে সেই ৰাস্তাটো বিৰাট ফেমাছ। 36 হেয়াৰপিনত মানে মানুহে বাইক লৈ যায়, গাড়ী লৈ যায়। আমাৰো বাৰু সৌভাগ্য হৈছে বেংগলোৰৰ পৰা ওচৰত যিহেতু। গতিকে সিদ্ধাৰ্থহঁতেও 2016 চনত সেইটো সিদ্ধান্ত ল'লে যে তেওঁলোক গৰমৰ বন্ধত মানে বেংগলোৰত তেওঁ কেইজনমান বন্ধু থাকে, তাৰ পৰা তেওঁলোকে ৰেণ্টত বাইক ল'ব আৰু উটি লৈ যাব বাইক ৰাইড কৰি। আৰু সেইমতে 4জন বন্ধু জুলাই মাহৰ 5 তাৰিখে বেংগলোৰ গৈ পালেগৈ। তাৰ পাছত আৰু 3জন বন্ধুৱে তেওঁলোকৰ লগ দিলে। টোটেল 7জন বন্ধু 4খন মানে বাইক লৈ উটি লৈ বুলি ৰাওনা হ'ল। উটিৰ ৰাস্তাটো বিৰাট ধুনীয়া। তেওঁলোক মানে গোটেই বেংগলোৰ পাৰ হোৱাৰ পিছৰে পৰা চিনিক বিউটিৰে ভৰা, মাজত মাইচুৰ পায়, তাৰপিছত বন্দিপুৰ বোলা এখন বিৰাট ডাঙৰ নেশ্যনেল পাৰ্ক আছে। আৰু বন্দিপুৰখন মানে কাজিৰঙাতকৈ ডাঙৰ নেকি অকণমান, তেনেকুৱা নহয়, কাজিৰঙাতকৈ সৰু, কিন্তু মানে নীলগিৰি পাহাৰৰ লগত বিৰাট বেছি ধুনীয়া। আৰু তাত মানে আপোনাৰ কি হয়, জীৱ জন্তুবোৰ একদম ৰাস্তা কাষলৈকে আহে আৰু স্পীড লিমিট আছে। মানুহে মাজত গাড়ী ৰখাব নোৱাৰে। এতিয়া ধৰক কাজিৰঙাৰ ভিতৰতে মানে বহুত মানুহ থাকে বা ৰাস্তাৰ কাষত দোকান পোহাৰৰ ব্যৱস্থা আছে, কিন্তু তাত বান্দিপুৰৰ মানে যিটো গেট সোমোৱাৰ পিছত আপোনালোকে একো গছ মানে মানুহৰ ঘৰ দুৱাৰ দোকান পোহাৰ একো নেদেখে। একদম মানে অটব্য অৰণ্যৰ মাজত কেৱল ধুনীয়া ৰাস্তা, সেই ৰাস্তাৰে আপোনালোক পাৰ হৈ যাব পাৰে। সেইটো এটা মানে টুৰিষ্টসকলৰ মানে আকৰ্ষণৰ বিন্দু বান্দিপুৰ পাৰ হৈ যাবলৈ। কিন্তু সিদ্ধাৰ্থহঁত বেংগলোৰৰ পৰা ওলাই মেলি যাওঁতে মাইচুৰত ৰৈছে, কাষত আকৌ ফটো ছেশ্যন কৰিছে, কিবা কিবি কৰোঁতে বান্দিপুৰ পাওঁতে পাওঁতে মানে 6 বাজিবৰ হ'ল। 6 বজাৰ পিছত আকৌ বান্দিপুৰৰ মানে যিখন গেট সেইখন বন্ধ কৰি দিয়ে। সোমাই যোৱাৰ পিছত মানুহ পাৰ হৈ যাব পাৰে, কিন্তু 6 বজাৰ ভিতৰত যদি সোমাব নোৱাৰে আপুনি আৰু তাৰ আগলৈ যাব নোৱাৰে। গতিকে সেই ৰাস্তাটোৰে উটিলৈ যাবলৈ হ'লে 6 বজাৰ আগতে বন্দিপুৰ পাৰ হ'ব লাগিব। সিদ্ধাৰ্থহঁতৰ কপাল ভাল, তেওঁলোক মানে 5:55 মানত বান্দিপুৰৰ গেটখন সোমাইছে। আৰু যিহেতু অটব্য অৰণ্য, তাত ইতিমধ্যেই এন্ধাৰ নামি আহিছে। কিন্তু গোটেইখিনি মানুহ বিৰাট এক্সাইটেড, কাৰণ তেওঁলোকে যিটো চাবলৈ সোমাইছিলে সেইটো তেওঁলোকে দেখা পাব, হয়তো ৱাইল্ড লাইফৰ বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে দেখিব। তাৰপিছত সিদ্ধাৰ্থৰ বাইকখন 2nd নম্বৰত আছে। প্ৰথমে এজন চ'লো ৰাইডাৰ, যিজন মানে তেওঁ ৰাস্তা চাস্তা চিনি পায় আৰু বেংগলোৰৰে হয়, অসমীয়া নহয় তেওঁ গৈছে। পিছৰ বাইকখনত সিদ্ধাৰ্থে চলাইছে, তেওঁৰ বেংগলোৰৰ এজন বন্ধু পিছফালে বহিছে আৰু তাৰ পিছত বাইককেইখনত আৰু দুজন বন্ধু, টোটেল 7জন। তেওঁলোক গৈ আছে বন্দিপুৰৰ মানে ৰাস্তাৰে, একা বেকা ৰাস্তা, ধুনীয়া জীৱ জন্তু তেতিয়া মানে জংঘললৈ উভতিছে আৰু। গতিকে তেওঁলোকে এটা হাতীৰ জাক দেখিছে, যিটো হাতীৰ জাক পাৰ হৈছে। সেই হাতীৰ জাকটো পাৰ হ'বৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি মানুহ থাকে তেওঁলোকে মানে ছিগনেল দিছে যে মানুহ ৰৈ দিব লাগিব, আৰু সেই হিচাপে গোটেই গাড়ী লগতে সিদ্ধাৰ্থহঁতৰ বাইককেইখনো ৰৈ দিলে। হাতীৰ জাকটোৰ মাজে মাজে সিদ্ধাৰ্থে মন কৰিছে এগৰাকী যেন সৰু ছোৱালী মানে পাৰ হৈ গৈছে হাতীৰ জাকটোৰ লগতে। সিদ্ধাৰ্থে তেতিয়া জুমি চাইছে, ভাবিছে চাগে জংঘলৰে কোনোবা মানুহৰ ছোৱালী তোৱালী হ'ব। ছোৱালীজনী মানে ওখ প্ৰায় 4.5 ফিটমান হ'ব, যেন 10-12 বছৰীয়া এজনী ছোৱালী। বৰ মৰম লগা চকুকেইটা একদম মানে। আৰু তেতিয়া তেওঁলোকে কি কৰিছে, মানে হেডলাইটবোৰ বন্ধ কৰিব দিয়ে, গতিকে বাইকৰ হেডলাইটবোৰ বন্ধ কৰি থৈছে, কিন্তু তথাপিতো
জোনাক নিশা আছিলে, মানে নিশা তেতিয়ালৈকে হোৱাই নাই, অলপ অলপ আন্ধাৰ নামিছে। ছোৱালীজনীৰ চকুকেইটা মানে একদম যেন জোনাকী পৰুৱাৰ দৰে টিৰ বিৰাই আছে। চুলিকোছা দীঘল কিচকিচীয়া ক'লা, চুলিকোছা মেলি আছে, আৰু ছোৱালীজনীয়ে পিন্ধনত যেন এখন শাৰী বা তেনেকুৱা চাউথ ইণ্ডিয়ান যিবোৰ হাফ শাৰী থাকে তেনেকুৱা কিবা এটা পিন্ধি আছে, আৰু চুলিত বগা ফুল মাৰি থৈছে, মোগৰাৰ যিটো ফুল চাউথ ইণ্ডিয়ান মাৰে তেনেকুৱা। গতিকে সিদ্ধাৰ্থে ভাবিছে যে ছোৱালীজনী মানে কাৰোবাৰ মানে হয়তো চাগে মানে গাঁৱৰে কোনোবা ছোৱালী যি এই হাতীবোৰ চিনি পায়, মানে তেওঁ ধৰিব পৰা নাই কি হয়, কিন্তু বৰ মৰম লগা এজনী ছোৱালী। তেওঁ লগৰজনক কৈছে, চাচোন চাই, ছোৱালীজনী অকণো ভয় কৰা নাই অ', হাতীজাকৰ লগত সমানে পাৰ হৈছে। তেওঁ লগৰজনে কৈছে, ছোৱালী তই ক'ত দেখিলি? কৈছে, এইজনী অকণমানি ছোৱালীজনী গৈ আছে, তই দেখা নাই? মানে সিদ্ধাৰ্থৰ লগৰজনে ছোৱালীজনীক দেখা নাই। কৈছে, তই ভাল মানে বনৰীয়া হাতীৰ জাকৰ মাজত তই ক'ৰ ছোৱালী দেখা পাইছ? সি মানে জোকাইছে আৰু তোৰ মানে ধান্দা আৰু কেৱল। তেওঁ কৈছে, নহয়ও, সৰু ছোৱালী এজনী, মৰম লগা ছোৱালী এজনী, দেখা নাই তই? পাৰ হৈ গৈছে, আৰু ছোৱালীজনীয়ে মানে সিদ্ধাৰ্থলৈকে চাই আছে। তাই যেতিয়া ৰাস্তাটো পাৰ হৈ গৈ বাওঁহাতে মানে বননি আৰু ৰাস্তাৰ মাজত তাই থিয় হৈছে, আৰু তেতিয়াও ছোৱালীজনীয়ে সিদ্ধাৰ্থলৈ চাই আছে। তেতিয়া মানে হাতীজাকটো পাৰ হৈ যোৱাৰ লগে লগে ফৰেষ্ট গাৰ্ডসকলে আকৌ ছিগনেল দিছে যে আপোনালোকে এতিয়া যাব পাৰে। গতিকে তেওঁলোকে মানে গৈছে। সিদ্ধাৰ্থে মানে চলাই যাওঁতেও এনেকৈ মূৰটো ঘূৰাই ঘূৰাই কেৱল ছোৱালীজনীলৈকে চাই গৈছে। তাৰপিছত লগৰটোৱেটোক কৈছে যে সি দেখা নাই। সিদ্ধাৰ্থ তেতিয়া মানে আচৰিত লাগিছে, এইটো কি হ'ব পাৰে, কিয় দেখিলোঁ ছোৱালীজনী? তাৰপিছত এনেকৈ চাই তাইক মানে দেখিলে দূৰৈত, তাইও সিদ্ধাৰ্থৰ ফালেই চাই আছে। সি আকৌ সন্মুখলৈ চাইছে, তাৰ সন্মুখত ৰাস্তাৰ মাজত আকৌ ছোৱালীজনীক দেখা পাইছে। সি লগালগ মানে বুজি পাইছে নহয়, বেলেঞ্চটো ৰাখিব নোৱাৰি অ' বুলি কৈ চিঞৰ এটা পাৰি মেলে একদম চকাটো স্কিড কৰি পেলাই ৰাস্তাৰ কাষত মানে ঢলি পৰিছে। ভাগ্য ভাল, দুয়োজন বন্ধুৱে হেলমেট পিন্ধি আছিলে, আৰু স্পীড একদম কম আছিলে, প্ৰায় 20-25, তাতকৈ বেছি যাবও নিদিয়ে। কিন্তু তথাপিতো ল'ৰা দুজনে যথেষ্ট দুখ পাইছে, আৰু তেতিয়া অলপ হোৱা লাগিছে, আৰু তেওঁ বন্ধু এজন আগত, বাকী দুখন বাইকটো পিছতে আছে। তেওঁলোকে আহি পেলাই কি হ'ল উঠালে। সিদ্ধাৰ্থে মানে তেতিয়া মানে একো ক'ব পৰা নাই, কাৰণ ছোৱালীজনীক এনেকৈ দেখিছে, আকৌ সন্মুখত সেইজনী ছোৱালীকে দেখা পালে। সেইবাৰ কিন্তু কোৱা নাই লগৰখিনিক যে কি হৈছে। তাৰপিছত তেওঁ তেতিয়া ক'লে যে তই চলাবি নেকি, লগৰটোক ক'লে। লগৰটোৱে ক'লে, ঠিক আছে দে মই চলাওঁ, কিন্তু কি হ'ল? কৈছে, নাই একো নাই, মোৰ মূৰটো কিবা ঘূৰোৱা নিচিনা লাগিলে। তাৰপিছত তেতিয়াও বন্দিপুৰ পাৰ হ'বলৈ আৰু বহুত সময় আছে, প্ৰায় 10 মিনিটমান তেওঁলোকে আৰু তাৰপিছত বাইক চলাইছে। সেই গোটেই সময়ছোৱা সিদ্ধাৰ্থে ৰাস্তাৰ কাষত কেৱল সেই ছোৱালীজনীকে দেখি গ'ল। তাৰমানে হেনো লাষ্টত তেওঁৰ মানে নিজকে পগলা লাগিছে। মানে বাৰে বাৰে লগৰটোক সুধি আছে, আৰু কিমান দূৰ কোৱা নাই কিন্তু কি হৈছে। তাৰপিছত বন্দিপুৰ পাৰ হ'ল, তাৰপিছতো উটি লৈ আৰু দূৰ থাকে। ৰাতি গৈ পাওঁতে মানে তেওঁলোকৰ প্ৰায় 9-9:30 মান বাজিছে। গৈ পাইছে, এখন ৰিজৰ্ট বুক কৰি থৈছিলে। ৰিজৰ্টখন বিৰাট ধুনীয়া, মানে পাহাৰৰ একদম টিলাত, আৰু তেওঁলোকৰ মানে কটেজকেইটাৰ গাতে লাগি আছে, বেলকনিবোৰ আছে। সিদ্ধাৰ্থতে যিটো ৰুম লৈছে তাত গৈ মুখ হাত ধুলে, তাৰ মূৰটো ইতিমধ্যে বেয়া লাগিছে, গোটেই ৰাস্তাত সেই ছোৱালীজনীকে দেখি আহিছে। চ' মুখ হাত ধুই ভাবিলে যে মই অকণমান বেলকনিত বহি অকণমান মানে শান্ত হৈ অকণমান বহোঁ আৰু ভাবোঁ কি হ'ল আচলতে, কি হ'ল। তাৰপিছতে লগৰজনে ক'লে, ডিনাৰ কৰিব লাগে, সোনকালে ব'ল। সি কৈছে, মোক 10 মিনিট এটা সময় দে ভাই। সিদ্ধাৰ্থে আগতে মুখ হাত ধুলে, গতিকে লগৰজন বাথৰুমত সোমাইছে। সিদ্ধাৰ্থে তাৰ উঠিত ঠাণ্ডা, গতিকে জুলাই মাহ যদিও তেওঁলোকে উইণ্ড-শ্বিটাৰ এটা পিন্ধি পেলাই তেওঁ বাৰাণ্ডাখনতে বহিব, আৰু কফি একাপ অলৰেডি অৰ্ডাৰ দিছে, কফি একাপ খাম বুলি বাৰাণ্ডাৰ দৰ্জাখন খুলিছে। যি দুখন চকী আছিলে তাৰ এখন চকীত বহি ছোৱালীজনীয়ে মিচিকে সিদ্ধাৰ্থলৈ চাই হাঁহি আছে, আৰু ভৰিকেইটা জোকাৰি আছে। সেই দৃশ্য দেখাৰ পিছত সিদ্ধাৰ্থে আৰু সেইদিনা কফি বাদেই দিয়ক, একোৱে খাব নোৱাৰিলে। সেই নিশা বিৰাট জ্বৰ উঠিলে সিদ্ধাৰ্থৰ, আৰু গাটো বহুত বেছি বেয়া। ৰুমৰ পৰা ওলাই নগ'ল, লগৰজনকো যাবলৈ নিলে, বাকীকেইজনকো মাতি আনি তাতেই তেওঁলোকে ডিনাৰ কৰিলে। সিদ্ধাৰ্থে একো খোৱা নাই, কিন্তু গা বেয়া লাগিছে বুলি কৈছে, একো কোৱা নাই। তাৰপিছত তেওঁলোক 4 দিন থকাৰ কথা, কুন্নুৰ যোৱাৰ কথা। সিদ্ধাৰ্থে কিন্তু জোৰ কৰি মেলি উটিত 2 দিন যেনে তেনে থাকিলে।
কুন্নুৰ ট্ৰিপ তেওঁলোকে কেঞ্চেল কৰি আকৌ বেংগলোৰলৈ উভতি আহিলে। উভতি আহোঁতে তেওঁ মেক চিয়ৰ কৰিছে যে বন্দীপুৰখন, আৰু যিহেতু উভতি আহোঁতে প্ৰথমে আৰম্ভণিতে পায় বন্দীপুৰখন, দিনে দিনে তেওঁলোক পাৰ হৈছে আৰু তেওঁলোক প্ৰায় 7-8 মান বজাত বেংগলোৰ পালেহি। বেংগলোৰ পোৱাৰ পিছত তেওঁ গোটেই কথাখিনি লগৰকেইজনক কৈছে। লগৰকেইজনে একো অনুভৱ কৰা নাই, কাৰণ তেওঁলোকে একো দেখাই নাই। তেওঁলোকে এনজয় কৰিলে ট্ৰিপটো। খং উঠিলে সিদ্ধাৰ্থৰ ওপৰত যে 4 দিনীয়া ট্ৰিপ 2 দিনত খতম কৰি তেওঁলোক উভতি আহিবলগীয়া হ'ল তাৰ কাৰণে। কিন্তু সি যেতিয়া কথাখিনি বুজালে তাৰ লগত কি হৈ আছিলে, তেতিয়া তেওঁলোকেও বুজি পালে যে আচ্ছা সেইকাৰণেই তই মানে ইমান দৌৰা-দৌৰি লগালি আৰু আমাক নকলি যাতে আমাৰ ট্ৰিপটো বেয়া নহওক। এই ঘটনা 2016ৰ। এতিয়াও যেতিয়া কোনোবাই কয় উটি যাম, বন্দীপুৰ চাম, তেতিয়া সিদ্ধাৰ্থৰ ফূৰ্তি লগাতকৈ বুকুখন চিৰিংকে মাৰে। কিজানি আকৌ সেই ছোৱালীজনী তেওঁ দেখা পায়। বৰ আচৰিত ধৰণৰ এটা ঘটনা নহয়নে? মই নিজেও আচৰিত হ'লোঁ। আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। শুনি কেনেকুৱা পালে পিছে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব। আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ। কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম। এতিয়ালৈ আহিছোঁ। শুভৰাত্ৰি।